চুলিত এইদৰে লগাব। চুলি সৰা, চুলি ফটা, চুলিখিনি জোট বন্ধা বা শুকান হোৱা এই সকলোখিনি সমস্যা দূৰ হ'ব। ঘৰুৱা বস্তু একেবাৰে সহজতে পোৱা। এয়া মই এই এমৱে নাৰিকল তেলটো ব্যৱহাৰ কৰোঁ, খুব ভাল পাইছোঁ। পেৰাচুট নাৰিকল তেলো ব্যৱহাৰ কৰিছিলোঁ আগতে। বহুতে মানে মোক সুধি থাকে কি নাৰিকল তেল ব্যৱহাৰ কৰা, কাৰণ যেতিয়াই মই হেয়াৰ কেয়াৰ ভিডিঅ' দিওঁ তেতিয়াই। আৰু দেখিছে চুলি মই যিহেতু কাটিছিলোঁ অকণমান গম পাইছে, আৰু কিমান এইবোৰ বেবী হেয়াৰ আহিছে। আৰু চুলিৰ এতিয়া গানটো চাওক, আপোনালোকে নিজে গম পাব। একেবাৰে ঘৰুৱা মই যত্ন কৰি আছোঁ, কাৰণ অকণমান চুলিখিনি কৈছোঁৱে মাজতে মোৰ ডেমেজ হৈ গৈছিল, কাৰণ যিহেতুকে ধৰক ইফালে সিফালে গৈ থকা হয়, ইমান কেয়াৰ কৰাও তেনেকৈ হোৱা নাছিল। কিন্তু বহুত আগতে মোৰ এনেকুৱাই আছিল চুলি। তাৰপিছত মাজতে সৰাও দৰে হৈছিল অকণমান। এয়া মই কোনো ধৰণৰ ষ্ট্ৰেট কৰা নাই বা কেমিকেল কৰা নাই চুলিত, আৰু কোনোদিন নকৰোঁ। মাত্ৰ এনেকৈ আপোনালোকে অইল মাছাজ কৰিব, কাৰণ যেনেকৈ আমাক খাদ্যৰ প্ৰয়োজন, ঠিক তেনেকৈ আমাৰ চুলিখিনিৰ গুৰিকো খাদ্যৰ প্ৰয়োজন। গতিকে তেল লগোৱাটো অত্যন্ত জৰুৰী। এইদৰে মই সপ্তাহত এদিন দুদিন ব্যৱহাৰ কৰোঁৱেই। আৰু তেলটো লগাই পেলাই মই পেকটো লগাম আজি। পেকটোতো আমি ইচ্ছা কৰিলে তেল অকণমান দি দিব পাৰোঁ, মানে এচামুচমান, কিন্তু মই আৰু এনেকৈ লগাই দিছোঁ। কাৰণ গাড়ী মটৰে গৈ থকা হয়, চুলিবোৰ ফাটে চিঙে, এইবোৰ সমস্যাই দেখা দিয়ে। এয়া মাত্ৰ আপোনালোকে চুলিত অইলিং কৰিব। এইদৰে ক'লোৱে পেৰাচুট নাৰিকল তেল, বা আপোনালোকে এমৱেও ল'ব পাৰে। খালি অকণমান এমৱেৰ নাৰিকল তেলটোৰ দাম আছে। কথাবোৰ তেনেকুৱাই, ভাল বস্তুবোৰৰ অকণমান দাম থাকে। এইদৰে মাছাজ কৰিব। চুলিখিনি আপোনাৰ ইমান ধুনীয়া মিহি হ'ব, লগতে চুলি সৰা, চুলি ফটা এইবোৰ সমস্যাই দেখা নিদিয়ে, আৰু আপোনালোকৰ চুলিখিনি খুব ধুনীয়া দীঘলো হ'ব। এয়া এনেকৈ মাছাজটো কৰিব। আৰু আজি মই পেকটো লগাম। যিটো পেক লগাম বলকচোন আপোনালোকক দেখুৱাই দিওঁ কি কি বস্তু তাত ব্যৱহাৰ কৰোঁ। চুলি সৰা সমস্যাটো একেবাৰে নোহোৱা হৈ যাব, লগতে চুলিবোৰ ধুনীয়াকৈ গজিব। আৰু যদি ফটা সমস্যা আছে, চুলিটো যদি শুকান হৈ পৰিছে, এই পেকটো এনেকৈ ব্যৱহাৰ কৰি চাব। চুলিখিনি ইমান ধুনীয়া উজ্জ্বল হ'ব, আপোনালোকে নিজে আচৰিত হ'ব। বহুতৰে ফণি হোৱাৰ পিছত জোট বান্ধি যায়। মোৰো সেই সমস্যাটো হৈছিল, চুলিখিনি মেলিব নোৱাৰোঁ তাৰমানে। তাৰপিছত এই পেকটো ব্যৱহাৰ কৰি কৰি উপকৃত হৈছোঁ বহুতখিনি। আৰু যিহেতু মই চুলি অকণমান কাটিছিলোঁ যত্ন ল'ম বুলিয়ে, আৰু অইলিংটো কৰি লৈছোঁ। ইয়াতে কি কি ব্যৱহাৰ কৰিছোঁ আপোনালোকক জনাই দিম। আৰু ব্যৱহাৰ কৰি কেনেকুৱা পালে মোক জনাব। একেবাৰে নেচাৰেল বস্তু, মই কোনো ধৰণৰ কেমিকেল চুলি স্কিনত ব্যৱহাৰ নকৰোঁ। ঘৰুৱা বস্তুৱে ব্যৱহাৰ কৰোঁ, আৰু খুব ভাল ৰিজাল্ট পাইছোঁ। মই নিজে উপকৃত হোৱাৰ পিছতহে আপোনালোকৰ লগত ভিডিঅ' এটা শ্বেয়াৰ কৰোঁ। কেতিয়াও নকৰাকৈ শ্বেয়াৰ নকৰোঁ, কাৰণ যিহেতুকে মোৰ চুলি আৰু আপোনালোকৰ চুলি বা স্কিন একেই হয়, সেইকাৰণে। গতিকে ইয়াতে কি কি ব্যৱহাৰ কৰিছোঁ কৈ দিওঁ আপোনালোকক। ইয়াতে লৈছোঁ মই জবা ফুল। জবা ফুলে চুলিখিনি আমাৰ মিহি কৰাত, স্মুথ কৰাত সহায় কৰে। তাৰপিছত ইয়াতে মই লৈছোঁ দৈ। দৈত যিহেতু লেক্টিক এচিড থাকে, দৈয়ে আমাৰ চুলিখিনি চাইন কৰাত সহায় কৰে। আৰু তাৰপিছত ইয়াতে মই লৈছোঁ পিঁয়াজ। পিঁয়াজে চুলি গজাত সহায় কৰে, চুলি সৰা ৰোধ কৰে। আৰু মেথি গুটি কেইটামান মই ৰাতি তিয়াই থৈ সেইকেইটা দি পেলাই ধুনীয়াকৈ পেষ্ট এটা বনাই লৈছোঁ। আপোনালোকে ব্যৱহাৰ কৰিব, আৰু তাৰপিছত আপোনালোকে জনাব। আচৰিত হ'ব ৰিজাল্ট দেখি, কাৰণ আমাৰ নেচাৰেল বস্তুবোৰতে খুব সুন্দৰ সুন্দৰ ৰিজাল্ট আমি পাওঁ, বেনিফিট আছে। এয়া পানী বেছি খাব, টোপনি ভালকৈ যাব। যিকেইটা মোৰে কম হয় টোপনিটো বিশেষকৈ কামৰ বাবে, বাকী পানী বেছিকৈ খাওঁ বাৰু। এনেকৈ চুলিৰ প্ৰত্যেকটো অংশত যাতে লাগে, খুব ধুনীয়াকৈ লগাব। আৰু লগাই পেলাই 1 ঘণ্টা 1.5 ঘণ্টা সময় ৰাখিব। পাৰিলে লগোৱাৰ দিনাখন চেম্পু নকৰিলে ভাল, আৰু যদি গোন্ধটো সহ্য কৰিব নোৱাৰে লগোৱাৰ দিনাই চেম্পু কৰিব, একো কথা নাই। খালি চেম্পু, কণ্ডিশ্যনাৰ এইবোৰ ভাল ল'ব, কাৰণ বাকী আমি কৃপণালি কৰিলে চুলি স্কিনত যিকোনো বস্তু ব্যৱহাৰ কৰিব নালাগে। কাৰণ মই নিজে ভুক্তভোগী, মোৰ বহুত পিম্পলছ ওলাইছিল আগতে এবাৰ, আৰু চুলি সৰা সমস্যাও দেখা দিছিল। সেইটোও মই কৈছোঁ আপোনালোকক, নিজৰ হোৱা বাবেহে আচলতে গম পাওঁ। এনেকুৱা নহয় যে কোনোবাই ধৰক কাৰোবাক ক'ব পাৰে যে তোমাৰ মুখত পিম্পলছ আছে, তুমি এনেকুৱা দিয়া। এতিয়া পিম্পলছ নাই, কিন্তু সেইটো কথা নহয় যে যিগৰাকী মানুহৰ লগত কিবা এটা সমস্যা হয় তেওঁহে আচলতে বিষয়টো ভালকৈ ক'ব পাৰে, বা বিষয়টোৰ ওপৰত ভালকৈ মানে ধৰক কিবা এটা
ৰেমেডি দিব পাৰে। কিন্তু যদি মোৰ সেই সমস্যাটো হোৱা নাই, মই জানো জানিম এইখিনি বস্তুৰ পৰা সেইটো মোৰ উপকৃত হৈছোঁ বা সেই বস্তুটো মোৰ ভাল হৈছে। গতিকে হৈছে কাৰণে গম পাইছোঁ চুলি সৰা মোৰ হৈছিল। কাৰণ যেতিয়া মই এনে নৰ্মেল ষ্ট্ৰেইটনাৰ যে পায় সেই বিয়াৰ সময়ত মানে আলহীৰ, তেনেকৈ মই ষ্ট্ৰেইট অকণমান কৰিছিলোঁ। কিন্তু মই এনে মোৰ চুলি চিধাই নকৰিলেও হ'লহেঁতেন, তথাপিও তেনেকৈ মানে কৰা হ'ল আৰু ষ্টাইলতে, যিটো আমাৰ ফিলিপছৰ নৰ্মেল ষ্ট্ৰেইটনাৰ থাকে তেনেকুৱা। তাৰপিছত ষ্ট্ৰেইট কৰাৰ পিছতে শ্বুট নকৰিলে, আৰু ষ্ট্ৰেইট কৰা মানে কি পুৰি যায়তো চুলিটো, গতিকে তেনেকুৱাকৈ মানে মোৰ চুলি সৰা অকণমান সমস্যা হৈছিল। তাৰপিছত মই নেচাৰেল বস্তুবোৰেই বাৰু ইউজ কৰি আছোঁ। এইবোৰ বিশেষকৈ পিঁয়াজে চুলি সৰা ৰোধ কৰাত বহুত সহায় কৰে। এতিয়া কোনোবাই ক'ব পাৰে যে পিঁয়াজে কাম দিয়া নাই বা তেনেকুৱা নহয়। যদি আপোনালোকৰ চুলি বহুত বেছি সৰিছে, পিঁয়াজ লগাওঁতেও কাম দিয়া নাই বা কোনো ধৰণৰ কেয়াৰ কৰোঁতেও কাম দিয়া নাই, তেন্তে আপোনালোকে ডক্তৰৰ পৰামৰ্শ ল'ব। কাৰণ স্কিন আৰু চুলিৰ সমস্যাবোৰ এনেকুৱা নহয় যে অকল বাহ্যিক কাৰণতে হয়, ভিতৰুৱা বিভিন্ন সমস্যাৰ বাবেও আমাৰ স্কিন চুলিৰ প্ৰব্লেম হ'ব পাৰে। গতিকে লগাতকৈ বেছি হ'লে ডক্তৰৰ পৰামৰ্শ লোৱাটো ভাল সকলো প্ৰব্লেমৰে। আশা কৰোঁ বুজি পাইছে। 2 ঘণ্টা ৰাখিব, ধুব আৰু ৰিজাল্ট মোক জনাব। কাৰণ আপোনালোক উপকৃত হ'লে মোৰো ভাল লাগে আৰু ময়ো অনুপ্ৰাণিত হওঁ নতুন নতুন ভিডিঅ' বনাবৰ কাৰণে। যদি কোনোবা লগাই দিয়া মানুহ আছেতো ভালেই, কিন্তু যিহেতু মোৰ নাই, গতিকে মই নিজে লগাওঁ আৰু এনেকৈ, খালি যাতে গুৰিত লাগি যায় ধুনীয়াকৈ। খুব ভাল ৰিজাল্ট। চুলিখিনি আপোনালোকে নিজে গম পাব, চুই গম পাব, বা ধৰক ব্যৱহাৰ কৰি কিছুদিন, সপ্তাহত এদিনকৈ ব্যৱহাৰ কৰিব, 3-4 বাৰ ব্যৱহাৰ কৰাৰ পিছত আপোনালোকে নিজে গম পাব ৰিজাল্টটো। এইদৰে লগাব। পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব আৰু এইদৰে আপোনালোকে লগাব।